তামুলপুৰ জিলাৰ অন্তৰ্গত গোৱাবাৰী মহেন্দ্ৰনগৰ গাঁৱৰ এজন যুৱক বিগত প্ৰায় 9 দিনে সন্ধানহীন হৈ আছে। পাৰিতোষ দাস নামৰ যুৱকগৰাকীয়ে কৰ্মৰ সন্ধানত প্ৰায় 10 দিন পূৰ্বে ছিকিমলৈ যায় যদিও সেই স্থানৰ পৰা নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। নিৰুদ্দেশ হোৱাৰ খবৰ লাভৰ পিছত দাৰ্জিলিঙৰ কোনো অচিনাকি লোকে আৰক্ষীক যুৱকগৰাকীক সমজাই দিয়ে বুলি এটা নম্বৰৰ পৰা ফোন আহে যদিও পৰৱৰ্তী সময়ত তাৰ পৰাও যুৱকগৰাকী নিৰুদ্দেশ হয় বুলি জানিবলৈ দিয়ে তেওঁৰ পত্নী কিৰণ দাসে। যাৰ বাবে পৰিয়ালটোৰ লোক এতিয়া অধিক চিন্তিত হৈ পৰিছে। বিগত প্ৰায় 10 দিনে লোকজনৰ কোনো সংসূত্ৰ নোপোৱাত বৰ্তমান স্থানীয় নাগৰিকজনী আৰক্ষীক নিৰুদ্দেশ সম্পৰ্কীয় এক এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। কোনো সদাশয় লোকে এই লোকজনক প্ৰত্যক্ষ কৰিলে স্থানীয় আৰক্ষী নতুবা 6006-23764 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। কামত গৈছিলে ছিকিমত, কামত যাই পেলাই তাতে মানে বেমাৰ হৈছিলে মানুহটো। বেমাৰ হোৱাৰ পিছত মানে মানুহটো নাইকিয়া হৈ গ'ল। কি বেমাৰ মানে তাৰ অলপ কিবা ব্ৰেইনৰ অলপ কিবা আছে অলপ। তো মানুহ এনেকৈ খবৰ ফোন মাৰিলোঁ, ফোনটো ছুইচ অফ বুলি কয়। পিছত আৰু আকৌ খবৰ পালোঁ আমি। পিছত আমি হঠাৎ গম পালোঁ যে মানুহজনী দাৰ্জিলিং থানাত আছে। পিছত আমি কৰিলোঁ, তাৰ পৰা মানুহটো নাইকিয়া হৈ গ'ল। থানাৰ পৰা নাইকিয়া হৈ গৈছে। তাৰ পৰা এই এটা অচিনাকি মানুহে ফোন কৰিছিলে। কাৰ মোবাইলত কৈছে? মোৰ ডাঙৰ ছোৱালীৰ মোবাইলত কৰিছিলে। কি বুলি কৈছে, এনেকা মানুহ এনেকা পাইছোঁ আমি, এনেকৈ কৈছে। কওঁতে মই ডাঙৰ ছোৱালী কৈছে মানুহজনী অসুস্থ হয়, একো নকৰিব আপোনালোকে এইখিনি। আৰু তাৰপিছত ফোন অহা নাই আৰু ফোন অহাই নাই। দাৰ্জিলিঙৰ পৰা ফোন আহিছে। এতিয়া আমি ঘৰৰ মানুহ চবে, আমাৰ ল'ৰা ছোৱালী চবে, আমাৰ শাহু চবে মানে চিন্তিত আছে। মানুহটো এতিয়া ক'ত আছে, কি হৈ আছে। ইমান দিন হ'ল মানুহটো খোৱা বাৰু একো নাই, কাপোৰ চাপোৰৰ লগত আছে নে নাই ক'ব নোৱাৰোঁ। এতিয়া কি ক'ম আৰু, ইয়াতেও দিছিলোঁ, লোকেল থানাত খবৰ দিছে। নাগৰাজুলি পুলিচকো খবৰ দিছোঁ। পুলিচে কৈছে 2 দিন টাইম লাগিব বুলি। তো তাৰ পৰা একো খবৰ অহা নাই। আজি 9 দিন হৈ গ'ল। যদি কোনোবাই যদি আমাৰ স্বামীক দেখা পায় তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰিব আপোনালোকে এইখিনি। মানুহজনৰ নাম পাৰিতোষ দাস। তেখেতে যোৱা 15 দিনমান আগতে ছিকিমলৈ গৈছিলে কাম কৰিবলৈ। তাতে যোৱাৰ পিছত আমি খবৰ পালোঁ মানুহজন অলপ অসুস্থ হৈছে। আৰু আগতেও মানুহজন মানসিকভাৱে অলপ দুৰ্বল আছিলে। পিছত ছিকিমৰ পৰা যেতিয়া উভতি অহাৰ পিছত দাৰ্জিলিঙলৈকে অহাৰ পিছত দাৰ্জিলিঙৰ পৰা মানুহজন নিখোজ হৈ গৈছে বা কোনো ধৰণৰ খবৰ পাতি নোহোৱা হৈ গৈছে। আজি মোটামুটি 15 দিন হ'ল পৰিয়ালৰ লোকে কোনো ধৰণৰ খবৰ পোৱা নাই। আৰু মানুহজন ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিলে। পৰিয়ালো খুব দুখীয়া পৰিয়াল, তেখেতৰ ওপৰতে পৰিয়ালটি নিৰ্ভৰ কৰে। পৰিয়ালৰ মানুহ বহুত চিন্তিত হৈ আছে। থানাতো অলৰেডি পৰিয়ালৰ লোকে এটি নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে। পৰিয়ালৰ লোকে এইটোৱে বিচাৰিছে যাতে সকলোৱে অলপ খবৰ লয়। যদি কোনোবাই ক'ৰবাত দেখা পায় বা কিবা খবৰ পায়, সংসূত্ৰ পায়, লগে লগে যাতে পৰিয়ালৰ লোকক জনায় বা আমাক অৱগত কৰে, সেইটোৱে কামনা কৰিছে। মানুহজনৰ ঘৰ তামুলপুৰ জিলাৰ মহেন্দ্ৰনগৰ গাঁৱত। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।